ভিত্তিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে টি10 নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। যোৰহাটৰ কাটনি গাঁও স্পৰ্টছ ক্লাবৰ উদ্যোগত আৰু কাটনি গাঁৱৰ ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে নৈশ টি10 টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। আজি এই খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তপন গগৈ, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী, বিজেপি অসম প্ৰদেশৰ বাণিজ্যিক কোষৰ সহ আহ্বায়ক ঈশ্বৰ প্ৰসন্ন বৰদলৈ, যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া, অনন্ত কৃষ্ণ গগৈ, ডক্টৰ দিব্যজ্যোতি লেখক আদিকে ধৰি বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। কাটনি গাঁও স্পৰ্টছ ক্লাবে ইয়াতে KGPL অৰ্থাৎ কাটনি গাঁও প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰিছে দিৱানৈশ ক্ৰিকেট প্ৰতিযোগিতা। আৰু এই ক্ৰিকেট প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰিছে এই টেনিছ বল ক্ৰিকেট। আৰু ইয়াত এটা ক্ৰীড়াৰ পৰিৱেশ ৰচনা হৈছে। আৰু কাটনি গাঁও স্পৰ্টছ ক্লাবক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ উঠি অহা যিসকল খেলুৱৈ আছে সেইসকলক উৎসাহিত কৰিবৰ কাৰণে আৰু আজি এই পদক্ষেপ লৈছে। আৰু ইয়াৰ পৰা ভাল ভাল প্লেয়াৰ আমাৰ গাঁওসমূহৰ পৰা ওলাই আহিব বুলি বিশ্বাস আছে। আৰু ভৱিষ্যতৰ দিনত এনেধৰণৰ পদক্ষেপ যাতে কাটনি গাঁও স্পৰ্টছ ক্লাবে কেৱল অকল ক্ৰিকেট বুলিয়েই নহয় সকলো স্তৰতে সকলোখিনি আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰে, সেই বিশ্বাসটো আমাৰ আছে। আৰু তেওঁলোকে সেইখিনি কৰি আছে আৰু এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব সেইটো বিশ্বাস ৰাখিছোঁ। খুব সুন্দৰ এটা পৰিৱেশ দিবৰ কাৰণে চেষ্টা কৰিছে আৰু এটা সুন্দৰ পৰিৱেশত খুব ভাল খেল অনুষ্ঠিত হৈ আছে। আমি আশা ৰাখিম যে তিনিদিনীয়া যি খেল অনুষ্ঠিত হ'ব এটা সুন্দৰ পৰিৱেশত ভাল খেল হ'ব। আৰু গাঁৱৰ ৰাইজ আজি ওলাই আহিছে চাবৰ কাৰণে, আমাৰ উঠি অহা প্ৰজন্মৰ খেলুৱৈসকল ওলাই আহিছে চাবৰ কাৰণে, তেওঁলোক অনুপ্ৰাণিত হ'ব আৰু তেওঁলোকে নিজকে আগবঢ়াই লৈ যাবৰ কাৰণে উৎসাহিত হ'ব বা তেনেধৰণে ফিল্ডলৈ যাবৰ কাৰণে এটা অভ্যাস গঢ়ি উঠিব। আৰু যিসকল অভিভাৱক আছে তেওঁলোকো নিজৰ সন্তানক। উল্লেখযোগ্য যে এই খেলখনিত অসমৰ বিভিন্ন প্ৰান্তত তথা কেইবাখনো জিলাৰ মুঠ 16টাকৈ দলে এই খেলখনিত অংশগ্ৰহণ কৰে। আজি এই শুভাৰম্ভ খেলখনিত গুৱাহাটী গুগলি লভাৰ্ছ আৰু যোৰহাটৰ DSC ঢলাজানৰ লগত অনুষ্ঠিত হয়। এই খেলপথাৰখনিত প্ৰতিদিনাই 4খনকৈ খেল অনুষ্ঠিত কৰা হ'ব। এই খেলখনিত সৰ্বমুঠ 2 লাখ টকা প্ৰাইজ মানি হিচাপে প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। লগতে কেইবাটাও শিতানত বিভিন্ন ধৰণৰ ট্ৰফি প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা মণ্ডলীয়ে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম। আপোনালোকে দেখিছে আমি ট্ৰফি আনিছোঁ, সেইখিনি তেওঁলোকৰ নগদ ধনৰ সহিত আমি প্ৰদান কৰিম। আৰু ইতিমধ্যে গম পাই আজি প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈদেৱ আহি আমাৰ ইয়াত উপস্থিত হৈছিলেহি। তেখেতে আমাৰ যি খেলপথাৰ যি মুকলি কৰিছে তাৰ উপৰিও আমাৰ লগত আছিলে কুমুদ কছাৰীদেৱ, আমাৰ প্ৰাক্তন জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়াদেৱ, ঈশ্বৰ প্ৰসন্ন বৰদলৈদেৱ, প্ৰমুখ্য কৰি অনন্ত কৃষ্ণ গগৈদেৱ আৰু আমাৰ লগত বহুতো গণ্যমান্য ব্যক্তি তথা আমাৰ যোৰহাটৰ কেইবাগৰাকীও বিশিষ্ট ব্যৱসায়ীও আছিলে আমাৰ লগত। দিব্যজ্যোতি লেখাওদেৱো আমাৰ লগত আছিলেহি। তেনেদৰে সকলোখিনি আৰু লগতে আমাৰ গাঁৱৰ যিখিনি জ্যেষ্ঠ ব্যক্তি আৰু আইসকল সকলো আহি আমাৰ মাজত উপস্থিত হৈছেহি। যিহেতু অত্যাধুনিক বুলি ক'ব লাগিব কলা কৌশল প্ৰয়োগ কৰা হৈছে খেলখনিত আৰু এনেদৰে আয়োজন কৰা হৈছে। খেলখনি ইতিমধ্যে 16টা টিমৰ নিশ্চিত কৰিলোঁ যোগদান। 16টা টিমে অংশগ্ৰহণ কৰিছে। যিহেতু আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি 16টা টিম জইন কৰালোঁ আৰু আমাৰ কথা খেলোৱা সিদ্ধান্ত টি10 মানে প্ৰত্যেকখন খেলতে দলে দৰকাৰী সময়ৰ প্ৰতি লক্ষ্য ৰাখি কেৱল কৰিলোঁ। ৰিপৰ্টাৰ লাইভ।